দিলে মানে কি ধুনীয়া আল্টিমেট মানে ইমান ধুনীয়া ডাৱৰখিনি মানে মজা লাগিছে। গাইজ গুড মৰ্ণিং ফ্ৰম দোকান আৰু আছো নিজৰ দোকানত এইফালে দোকানত আৰু চাটাৰ বন্ধ এতিয়া বৰ্তমান আৰু এইফালে আমাৰ অনুপম লাগি আছে এইফালে আমাৰ কেঁচা পাকঘৰটোত লাগি আছে য'ত আমি খানা চানা বনাওঁ আৰু এইটো অলপ কাম বাকী আছে দুৰ্গা পূজা আৰু দিৱালীৰ আগত এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াত মানে কি হৈছে আমাৰ চৌকাটো মানে বহুত লেতেৰা হৈ গৈছে সেইকাৰণে চৌকাটো আমাৰ এইফালে পুৰা চফা কৰি আছে আমাক বিশেষকৈ মানে ৰাতি ইয়াত বেছি নাই দুটা এটামান হ'ব ন দুটা এটামান নিগনিয়ে মানে তামাম উৎপাত দিয়ে সেইটো কাৰণে এইবোৰ গাঁত চাত পুৰা খান্দি দিছে আৰু সেইবিলাক মানে আমি ৰাতিপুৱা আহি আকৌ ঠিক ঠাক কৰিবলগীয়া আছে যিহেতু মানে কালি দোকান বন্ধ আছিলে আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক একদম স্পেচিয়েল এটা বস্তু বনাই দেখাম আমাৰ দোকানত যোনটো স্পেচিয়েলকৈ বনে মানে আৰু এইটো হৈছে আপোনালোকৰ বাবা ৰোল আৰু বাবা ৰোলটো মানে যোৰহাট চাইডে পায় মই প্ৰথম যেতিয়া যোৰহাটত থাকিছিলোঁ তো তাত মানে যোৰহাটত মই খাইছিলোঁ বাবা ৰোলটো খুব মজা লাগে খাই আৰু আমাৰ দোকানটো আজিকালি আমি বনাওঁ বাবা ৰোল আৰু বাবা ৰোল কেনেকৈ বনাই মই আজি আপোনালোকক শিকাম আৰু আপোনালোকক দেখাম যে আমাৰ দোকানত বাবা ৰোলটো কেনেকৈ বনায় তো ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আৰু এতিয়া আপোনালোকক অকণমান দোকানৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ এইফালে হৈছে আমাৰ দোকান বৰ্তমান বন্ধ হৈ আছে এইফালে আমাৰ গাড়ী ধোৱা ৱাশ্বিং আৰু তলত দেখিছে আমাৰ ঘৰৰ হয় তো এইকেইটা ছাগলীকেইটা ধুনীয়াকৈ একদম ছাঁহত শুই আছে এইফালে গ্ৰীণ নেট লাগি আছে আৰু ধুনীয়াকৈ মানে এতিয়া মানে চাটাৰ নাদাঙো অকণমান দেৰিকৈ দাঙিম চাটাৰ তো এতিয়া অলপ সময় আছে আমাৰ হাতত তো বজাৰ চজাৰ কাম বাকী আছে গোটেইখিনি কৰি লওঁ আপোনালোকক লাহে লাহে গোটেই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনাৰ PWD গছ হয় মানে ফৰেষ্টৰ গছ হয় তো এনেকৈ ৰুইছিলে মেলিছিলে মোৰ জেগাডোখৰ অকণমান অসুবিধা হৈ যদি মই এই গছজোপা কাটি নিদিলোঁ কাৰণ গছজোপা থকাৰ কাৰণে বহুত সুবিধা হৈছে মানে এতিয়া গৰম দিনত বহুত ধুনীয়া ছাঁ এডোখৰ দি থাকে আৰু ল'ৰাবিলাক যোন মানুহ আহিলেও ইয়াত বহিবলৈ খুব সুবিধা হয় ইমান পইচা তো এইখিনি পইচা বজাৰ কৰিবলৈ লৈ গৈছোঁ আৰু বাকী কামখিনি কৰি থাকিব দিছোঁ চাটনি তাটনি পিছা কিবা কিবি আগৰ ভিডিঅ'কেইটা আপোনালোকে চাইছে চাগে চাটনি বনোৱা কিবা কিবি দি থকা আছে তো মই এতিয়া বজাও তামোল এখন খাই দিলোঁ মানে পেকেটটো অকণমান কমাই দিছোঁ বহুত বেছি পেকেট খোৱা হৈছে সেইটো কাৰণে লাহে লাহে তামোললৈ চিফ্ট হৈছোঁ তামোল আৰু বাকী একো নাখাওঁ মোৰ লগত আৰু এজন দাদা যাব মানে তালৈ ৰৈ ৰৈ একদম আমনি লাগি গৈছে মানে অহাই নাই ৰৈ আছোঁ তাৰ ঘৰৰ আগফালে বাইক দেখিছেচোন ইয়াত আহক ডাইৰেক্ট লৰালৈ গোবৰত বহুত দেৰি ৰ'লোঁ ইয়াত পইচা 100 টকা পেলাইছিলোঁ ইয়াত মানে মোবাইলটো উলিয়াওঁ মই গৈ আছোঁ বজাৰলৈ কি কি ল'বলগীয়া আছে নাই মোৰ গুৰ নাইকিয়া হ'ল গুৰৰ বাতি ল'ব লাগিব এটা দুটামান আৰু অকণমান সেই ল'ৰা ছোৱালীকেইটা ৰাতিপুৱা টিফিন দিবৰ কাৰণে লাগে প্ৰয়োজন বস্তু টিফিনৰ কাৰণে ল'ম ইমানেই যোনটা ল'বলৈ আছে বস্তু মোৰ দোকানৰ কাৰণে বস্তু ল'বলৈ আছে তেতিয়াহ'লে লৈ লওঁ বলক ৰাস্তা খুব বেয়া আমাৰ এইটো ৰাস্তা বনাইছিলে বাৰু 2 বছৰমানৰ আগত খালি বাহনীৰ কাৰণে ঠাণ্ডা হয় সেইটো কাৰণে আমি এইফালে আহোঁ টাউনৰ ফালে ৰাস্তা ভাল খালী এইফালে মানে খুব ৰ'দ সেইটো কাৰণে এই ৰাস্তাটো বেয়া যদিও আমি এইফালে অহা যোৱা কৰোঁ দেখিছেনে আজি ডাৱৰখিনি চাওকচোন কি ধুনীয়া হৈ আছে কি মজা লাগিছে সেইফালে পূৰা ধাননি সেউজীয়া হৈ উঠিছে লাহে লাহে দিলে মানে কি ধুনীয়া আল্টিমেট মানে ইমান ধুনীয়া ডাৱৰখিনি মানে মজা লাগিছে কি সময় কৰি লাভ নাই আমাৰ দোকানৰ বজাৰো আছে তো সোনকালে যোনটা উলিয়াইছোঁ বাইকখন এইফালে যাওঁ আমি তো এইটোৱে ভিউটো আমাৰ এইডোখৰ পৰা আহিলে পাছবেলা যদি আপোনালোকে সন্ধিয়া সময়ত আহে তেতিয়াহ'লে খুব মজা ভিউ পাব মোৰ মতে এই গছজোপাৰ তলত আপোনালোকে ফটো চটো মাৰিব পাৰিব মজাকৈ বলক যোনটা বলক এইফালে মই এই বস্তুটোৰ কাৰণে একদম টাউনলৈ আহিবলগীয়া হয় সদায় নহয় ভাত চাই খাব লাগে 1 পোৱা দিয়ক 2 পোৱা যোনটা কিমান লাগে 1 পোৱা ইয়াত দোকানটো নাকি তো ফাইনেলি গৈ মানে সেইটো সময় আহিছে যোনটো সময়ত আমি বাবা ৰোলটো বনাম এতিয়া কাৰণ অথনিৰ পৰা মানে মানুহ কাষ্টমাৰ আহি আছে মই মানে বনাই দেখাম বুলি ভাবিলেও বনাই দেখাব পৰা নাই কাৰণ মাজত যদি ৰোলো বনিছে তেতিয়াহ'লে সেইটো সময় ভিডিঅ' কৰিবলৈ সময় নাই তাৰমানে তো সেইটো কাৰণে লাষ্টত আপোনালোকৰ এটা বনাই মেলি দেখাই দিওঁ এইফালে অনুপমে পূৰা বনাই আছে মজাকৈ তো মজাকৈ এইটো ময়দাটো পূৰা আপোনাৰ হেৰি কৰি থকা হৈছে
বেলি থকা হৈছে। আৰু আমি বেলেগ ৰোলৰ কাৰণে কেতিয়াবা ইমাৰ্জেঞ্চি এইবিলাক লাচ্ছা পৰঠা যিবিলাক প্ৰিজাৰ্ভ কৰি থোৱা আছে এইবিলাকো আনো। কিন্তু এইটো খাবলৈ ভালেই লাগে বাৰু, ইমানো বেয়া নহয়। কিন্তু বাবা ৰোলটো যিহেতু যথেষ্ট ডাঙৰ, আপোনালোকক মই দেখামেই যথেষ্ট ডাঙৰ হয়। তো ইয়াত মানে এগটো দিবৰ কাৰণে মানে কণীটো দিবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে এইটো চিকেন ৰোল বা ভেজ ৰোল, এগ ৰোল এনেকুৱাবিলাকত সুবিধা হয়। বাকী বাবা ৰোলত ই অকণমান দিগদাৰ হয়। তো এইটো দেখিছে লাচ্ছা পৰঠা, আৰু অথনি মই এইটো দোকানৰ পৰা আনিবলৈ গৈছিলোঁ। আমাৰ ইয়াত যিহেতু নাপায়, এইটো টাউনত পায়, আৰু টাউনৰ পৰা আনিব গৈছিলোঁ। আৰু ইয়াত লিখা আছে DFF, তাৰমানে দুৱাৰ ফাষ্টফুড। এনেই কৈছোঁ বাৰু, নহয়, এইটো DFF বেলেগ ব্ৰেণ্ড হয়। যিহেতু আমাৰ ফাষ্টফুডখনৰ নামো মানে দুৱাৰা ফাষ্টফুড, সেইকাৰণে মই DFF বুলি কৈছোঁ। আৰু এইটো বনাই আছোঁ আমাৰ পোৱালিটোৰ কাৰণে, পোৱালিটো মানে মোৰ ভাগিনটোৰ কাৰণে। সিহঁতি দুটা আছে, দুটাই মজাকৈ খাব পাৰিব, মানে ডাঙৰ হয় ন, মজা বোলে জুই চুই পূৰা মাল ওলাই গৈছে। তো সিহঁতৰ দুটাৰ কাৰণে এইটো বনাইছোঁ। যথেষ্ট ডাঙৰ হ'ব, প্ৰায় আধা কেজিমান চাইজৰ হ'ব নিব। তো এইফালে কবিটো পূৰা ধুনীয়াকৈ দি দিছে। আৰু ভেজত আপোনালোকে ইয়াত কেপচিকামো ইউজ কৰিব পাৰে। আমি ইয়াত অকল গাজৰ, যিহেতু কেপচিকাম নাই আজি আমাৰ, গাজৰ, কবি আৰু কি আছে, পিঁয়াজ, সেই তিনিটা বস্তু আছে। আৰু ইয়াত যাব ডিম আপোনাৰ দুটা ডিম যাব। আৰু সেইফালে যিহেতু ৰুটিখন মাৰি থৈ দিয়া আছে, নিমখটো আপোনালোকে দি দিব জোখত। এইফালে অলপমান জালুকৰ গুড়া গৈছে, অলপ ভিনেগাৰ, অলপমান টমাটো চচ, তাৰপিছত আপোনাৰ অলপমান চিলি চচ, বেছি নিদিবা, সৰু ল'ৰাই খাব। আৰু এইফালে অলপ চয়া চচ, টমেটো চচ আৰু অকণমান দি দিছোঁ। মজাকৈ টপিংটো ভাল কৰে খালি। টপিং নে কি বুলি কয় এইটো? ফাইভ এণ্ড হিলোৱাটো কি বুলি কয়? ফাইভ এণ্ড হিলোৱাটো কি বুলি কয়? টচ কৰা বুলি কয় ন এইটো? অলপমান বাটাৰ দি দিছে, খাবলৈ আৰু মজা হ'ব, বাটাৰৰ ফ্লেভাৰটো আহিব। এইফালে দুটা ডিম গৈছে, তাৰপিছত ডিমটো চাবা দেই, অকণমান ভঙা এটা গৈছে, উঠাই দিবা। ধুনীয়াকৈ এখন পেনখনত মজাকৈ, নন ষ্টিক, আমাৰ ঘৰত টাৱা বুলি কওঁ। এখনৰ চাইজটো চাওক আপোনালোকে কিমান ডাঙৰ, আৰু সেই হিচাপত মানে ৰুটিখনৰ চাইজটো সিমান ডাঙৰ। আপোনালোকে নন ষ্টিক পেনখন যিমান ডাঙৰ হয়, এই আমাৰ ৰুটিখনো সিমানেই ডাঙৰ হয়। আৰু ৰুটিখন অলপমান পূৰা সিজিব নিদিব, একদম ফ্ৰাই হৈ যাব নিদিব। অলপমান যেতিয়া নেকি সিজিব, তাৰপিছতে আমি এই ডিমটো ইয়াত ধুনীয়াকৈ দি দিম। মজাকৈ এতিয়া ডিমটো ইয়াত দি দিলে বেছিকৈ খাওঁ লাগিছে মোক। আমাৰ কাৰণে নহয় বাৰু, এইটো পোৱালিটোৰ কাৰণে। মজা, মানে গোটেই ৰুটিখনৰ ওপৰত ডিমৰ মানে গোটেই লেয়াৰটো পৰিব, মানে ৰুটিখনৰ ওপৰত, গোটেই ৰুটিখনৰ ওপৰত কণী লেয়াৰটো বহি গ'ল। কাৰণ দুটা ডিম যিহেতু দিয়া হৈছে ইয়াত, প্ৰতিটো বাইটত মানে সেই ডিমৰ সোৱাদটো পাব। মানে এইখনৰ কথাটো সেইটো, মানে এখন দিয়া নাযায়, এইটো কাৰণে বাবা ৰোলত এখন সৰুকৈ আহে বহুত। ইয়াত ধুনীয়াকৈ এতিয়া যিহেতু বাবা ৰোল ন, সোৱাদটো লাগিবই, সোৱাদটো মেইন হয়। এইফালে ইয়াত মেয়নিজ, আৰু যদি মেয়নিজ কোনোবাই বেয়া পায় তেতিয়াহ'লে আমি মেয়নিজ নিদিওঁ। আৰু ইয়াত টমেটো চচ আৰু চিলি চচ অলপ অলপ, বেছি নহয়। য'তেই যেনেকুৱা নহওক, কিন্তু সোৱাদটো পূৰা ক্লিয়াৰ আহিব লাগিব। সোৱাদটো মেইন, বাবা ৰোল আমাৰ ন, মেইন মানুহ বাবা ৰোলৰ। এতিয়া যাব ইয়াত মেইন মাল, মেইন ষ্টাফিংখিনি। আৰু ইয়াত আছে আপোনাৰ ভেজ, চিকেন, এগ আৰু পনীৰ, গোটেই তিনিটা বস্তু ইয়াত দিয়া হৈছে। আৰু দুজন মানুহে এইটো ৰোল মজাকৈ খাব পাৰে ন, দুটা মানুহে এইটো ৰোল মজাকৈ খাব পাৰে। বহুত মানুহ আহি আমাৰ দোকানত বাবা ৰোল খাবলৈ ৰখি থাকেহি। টাইম লাগে, অলপ সময় লাগে বনাওঁতে, কাৰণ আমি যিহেতু আমাৰ অকণমান গাঁৱলীয়া জেগা হয়, আমি একদম ৰেডি কৰি নাৰাখোঁ। যোন আহে আমি একদম ফ্ৰেছ বনাই দিওঁ। তো সেইটো কাৰণে অলপ টাইম লাগে। আৰু কোনোবাই যদি আমাৰ দোকানত অহা মানুহে চাই আছে, তেতিয়াহ'লে চাওক, মেহনত আছে, কামটো অলপ কষ্ট আছে, সেইটো কাৰণে অলপ টাইম লাগে। আপোনালোকে ধৈৰ্য সহকাৰে ৰখিব যদি আহে। আৰু কাৰণ আমি বস্তুটো বহুত ভালকৈ বনাবলৈ চেষ্টা কৰোঁ, যাতে টেষ্টত কোনো খেলি মেলি নহয়। মানে আপোনালোকে যিটো টেষ্ট পাই আছে, যদি কোনোবাই চাই আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব দেই। তো এইটোৱে হৈছে বাবা ৰোলটো, কাৰণ গোটেই প্লেটখনৰ পৰা আধালৈকে ওলমি আছে, আপোনালোকে চাওক গোটেই বস্তুটো এইটো। তো ইয়াৰ আমি দাম একদম কম ৰাখিছোঁ, মাত্ৰ 100 টকা। আৰু মই যোৰহাটত খাওঁতে চাগে আপোনাৰ 140 টকামান আছিলে। আমি ইয়াত 100 টকাত
যিহেতু গাঁৱলীয়া জেগা 100 টকাৰ ভিতৰতে আমি এইটো ৰোল চবকে দি আছোঁ। হয়তো বস্তুৰ দাম বাঢ়িলে চাগে অলপ বাঢ়িবও পাৰে পিছত, কিন্তু বৰ্তমান আমি প্ৰায় 1.5 বছৰমান আমি 100 টকাৰ ভিতৰতে এইটো ৰোল দি আছোঁ। ত' কোনোবা যদি আমাৰ ওচৰে পাঁজৰে আছে তেতিয়াহ'লে আপোনালোকে এবাৰ আহি আমাৰ দোকানত খাই চাবই পাৰে যে ৰোলটো কেনেকুৱা হৈছে কি। যদি বেয়া লাগে তেনেকুৱা ক'ব, যদি ভাল লাগে তেতিয়াও ক'ব। এইফালে আমাৰ পোৱালি আৰু পোৱালি ককাইক হেৰি দুটা, মানে মোৰ ভাগিন হয়, এনেই মই পোৱালি বুলি কওঁ। এনেই ভাইটি হয় নাই? নামটো কি তোমাৰ? কি নাম তোমাৰ? তোমাৰ নামটো কৈ দিয়া। সান্নিধ্য বিকাশ গগৈ। সান্নিধ্য বিকাশ গগৈ। তো কেনেকুৱা লাগিছে খাই? ভাল। মজা। মেয়নিজ দিলে নাই? খালা? অ'কে। কেনেকুৱা লাগিছে? কেনেকুৱা মজা? ভাইটিক কি লাগে? ভাইটিক পানী দি দিয়ক। কি লাগে ভাইটি? সেনেকে লগাই নাখায় ন পানী আমাৰ লাষ্ট কাষ্টমাৰ সিহঁতি। লাষ্ট